নমস্কাৰ, মই শচীন সামন্ত বৰা। বলক আজি আমি হাজোলৈ যাওঁ। হাজো বুলি ক'লে বাৰু আপোনালোকৰ মনলৈ কি আহে? মোৰ কিন্তু পুৱামক্কা নহ'লে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কথাই মনলৈ আহে। কাৰণ সৰুতে যে আমি কিতাপত পঢ়িছিলোঁ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পুৱামক্কাৰ কথা। হঠাতে যাবলৈ মন গ'ল। গুৱাহাটীৰ পৰা বাট ল'লোঁ হাজোলৈ বুলি। আদাবাৰীৰ পৰা মাত্ৰ ২৭ কিলোমিটাৰ দূৰতে আছে এই হাজো। তীৰ্থনগৰীৰ হাজোৰ বিশেষকৈ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ যাবলৈ যে মোৰ খুব মন এটা আছিল। সেইকাৰণে মই আৰু মোৰ বন্ধুকেইটাৰ সৈতে আমি কোনো পৰিকল্পনা নকৰাকৈ হঠাৎ যাবলৈ সিদ্ধান্ত ল'লোঁ। আৰু গৈ গৈ এয়া আমি পালোহি তীৰ্থনগৰীৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। আৰু আপোনালোক সকলোৱে জানে আমাৰ অসমৰ উল্লেখযোগ্য ইতিহাস প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত এক পৰ্যটনৰ সম্ভাৱনাময় ক্ষেত্ৰ হৈছে হাজো। আৰু বিশেষকৈ আজি যিহেতুকে আমি হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈ আছোঁ, পোনতে মই আপোনালোকক এই পৰিৱেশটো এবাৰ দেখাবলৈ যত্ন কৰিছোঁ। চাওকচোন, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া, এই পৰিৱেশে মন মুগ্ধ কৰিলে। বিশেষকৈ পুণ্যতীৰ্থ হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ মই ইতিমধ্যে ক'লোৱে মণি পৰ্বত নামৰ এক টিলাৰ ওপৰত আছে। ইয়াত বিষ্ণুৰ অৱতাৰ হয়গ্ৰীৱৰ পূজা অৰ্চনা কৰা হয়। পিছে হয়গ্ৰীৱ মানেনো কি? হয় মানে হৈছে ঘোঁৰা আৰু গীৱৰ অৰ্থ হৈছে ডিঙি। সেইকাৰণে এই মন্দিৰভাগক হয়গ্ৰীৱ মন্দিৰ বুলি কোৱা হয়। তাৰোপৰি হয়গ্ৰীৱ মাধৱ মন্দিৰত আকৌ অসমৰ যিটো আমাৰ স্থাপত্য শিল্পৰ সুন্দৰ নিদৰ্শন পোৱা যায়, বিশেষকৈ শিলালিপিকে আদি কৰি আন বহু। আপোনালোক মই ইতিমধ্যে মন্দিৰটোৰ বিষয়ে গুগলৰ জ্ঞানকণৰ পৰা যিকণ পাৰোঁ ক'লোঁ। বিশেষকৈ মোৰ যে খুব ভাল লাগিল। প্ৰথমবাৰ কাৰণে মই আৰু মোৰ বান্ধৱী সাগৰিকাৰ ভায়েক আৰু বন্ধু চিৰঞ্জিত আহিছিলোঁ। ইমান ধুনীয়া পৰিৱেশ, এই পৰিৱেশটোৰ পৰা যে যাবলৈ মন নাছিলে, কিন্তু সময় আমাৰ হাতত তাকৰ আছিল। সেইকাৰণে আমি যিমান পাৰোঁ খুব কম সময়ৰ ভিতৰতে হয়গ্ৰীৱ মাধৱ মন্দিৰভাগ দৰ্শন কৰিলোঁ। খুব ভাল লাগিল। পৰৱৰ্তী সময়ত মোৰ ইচ্ছা আছে পুৱামক্কা যাম। আশা ৰাখিলোঁ আজিৰ এই ভিডিঅ'টি আপোনালোক সকলোৱে চাই ভাল পালে। পুনৰবাৰ এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। কিন্তু আপোনালোকে কমেণ্ট কৰি জনাব হাজোৰ আপোনালোকৰ আটাইতকৈ ভাল লগা ঠাইখন কি? মই যিহেতুকে বৰ্তমান হয়গ্ৰীৱ মাধৱ মন্দিৰ ভাগেই চালোঁ, মোৰ কাৰণে আজিৰ দিনটোত হয়গ্ৰীৱ মাধৱ মন্দিৰ, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া পুৱামক্কাকে আদি কৰি আন পঞ্চতীৰ্থ মই চাম, তাৰপিছত ফুল এটা ধুনীয়া ভিডিঅ' বনাম আৰু আপোনালোকক ক'বলৈ যত্ন কৰিম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।